ধুনীয়া হৈছে সঁচাকে ভাল হৈছে সঁচাকে ভাল হৈছে দিচাংমুখ গাঁও পঞ্চায়তৰ 506 নং চুমনি মিচিং LP স্কুল এই স্কুলখনৰ যেটো ৰান্ধনী ঘৰ আপোনালোকে নিজে চাওক অৱস্থাটো কেনেকুৱা তাত আমাৰ দুগৰাকী সহায়িকা আছে ৰান্ধনী আছে অসম চৰকাৰে আসলতে এখেতসকলক এটা গেছ সিলিন্ডাৰ দিয়াৰ খুব দৰকাৰ কিন্তু গেছ সিলিন্ডাৰ দিয়াৰ কাৰণে বনাবলগীয়া হৈছে ভাত আৰু দালি অমিতা আৰু সয়াবিন এইটোৰ সৈতে এখেতে বনাইছে মই টেষ্ট কৰি চাইছো কেনেকুৱা হৈছে ধুনীয়া হৈছে সঁচাকে ভাল হৈছে সঁচাকে ভাল হৈছে মই জাষ্ট ভাল হৈছে না চাবলৈহে লৈছো ৰান্ধনীশালত টেষ্ট কৰিলো আৰু সঁচাকে খাই বৰ ভাল লাগিছে আমাৰ গাঁৱলীয়া খাদ্য এটা খালে আমি যেনেকুৱা সুখ পাওঁ তেনেকুৱা ধৰণৰ এটা সুখ ইয়াত অনুভৱ কৰিছো বাইদেউহঁতে ধুনীয়াকে আমাৰ নিজৰ ষ্টাইলত এইটো বনাই দিছে সেইকাৰণে মই অসম চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিব খোজো যে ৰান্ধনীসকলৰ কাম খেদি কোম্পানীক যে ইয়াতে ভাত ৰন্ধাৰ দায়িত্ব দিব খুজিছে এইটো চৰকাৰৰ ভুল সিদ্ধান্ত আজি মিচিং লোকসকলে যেনেকুৱা খাদ্য খায় সেইটো মিচিং ইয়াৰ স্থানীয় মহিলা গৰাকীয়ে জানে সেইটো বাহিৰৰ পৰা অহা কোনো এটা কোম্পানীয়ে নাজানে গতিকে আমাৰ যেটো খাদ্যৰ যেটো ভিন্নতা খাদ্যৰ যেটো বিচিত্ৰতা কোন ঠাইত জলকীয়া কিমানকে দিয়ে কোন ঠাইত জলকীয়া নিদিয়াকে বনায় কোন ঠাইত নিমখ কিমানকে দিয়ে সেইটো এটা বেলেগ ধৰণৰ কথা সেইকাৰণে এটা কোম্পানীয়ে তেওঁলোকৰ নৰ্থ ইণ্ডিয়ান ষ্টাইলত গোটেই অসমৰ ভাত বনাব আৰু তাৰে কোনোবা ভাত ঠাণ্ডা হ'ব কোনোবা ভাত গোন্ধাব কোনোবা খাদ্য গোন্ধাব আৰু আমাৰ স্থানীয় মহিলাসকলে বনাই যেনে তেনে এমাহত মাত্ৰ 1000 টকা দিয়ে তাকো গৰম বন্ধৰ সময়খিনি নিদিয়ে মই ৰান্ধনীসকলৰ দৰমহা অতি কমেও 10,000 কৰিবৰ কাৰণে এই মুহূৰ্তত অসম চৰকাৰৰ ওচৰত দাবী জনাইছো ঠিক তেনেকে আপোনালোকে সকলোৱে চাগে জানে মই অংগনবাদী কৰ্মী আৰু সহায়িকাসকলৰ দৰমহা বৃদ্ধিৰ কাৰণেও লাগি আছো আশা কৰ্মীসকলৰ দৰমহা বৃদ্ধিৰ কাৰণেও লাগি আছো গাঁওবুঢ়াসকলৰ দৰমহা বৃদ্ধিৰ কাৰণেও লাগি আছো তেখেতসকল আমাৰ সমাজৰ 24 ঘণ্টীয়া কৰ্মী এজন টিচাৰে ৰাতিপুৱাৰ যেনেকৈ আহে ৰান্ধনীগৰাকীও ৰাতিপুৱা তেনেকৈ আহে তেখেতসকলে জুই পুৱাই আজিৰ দিনতো এটা গেছ চিলিণ্ডাৰ দিয়া নাই চৰকাৰে নিজে খৰি আনি যেনে তেনে ভাতকেইটা ৰান্ধে তেওঁলোকৰ এই 1000 টকীয়া চাকৰিটো খায় আৰু লগতে মিচিং মানুহে কেনেকে খায় বড়ো মানুহে কেনেকে খায় সেই নিজৰ ভিন্নতা অনুসৰি খাদ্য ৰন্ধাৰ প্ৰক্ৰিয়াটো নাইকিয়া কৰি এটা কোম্পানীক লাভৰ আশাত কমিছনৰ আশাত কোম্পানীক ভাত ৰান্ধিবলৈ দিয়াটো কেতিয়াও মানি ল'ব নোৱাৰো সেইকাৰণে মই আজি মিচিং ৰান্ধনীয়ে কেনেকে ৰান্ধে এইটো খাই চালো ভাল লাগিলেই বাইদেউ মই এতিয়া ৰান্ধনী ঘৰটোৰ কাৰণে কিবা এটা অনুদান দিম